আপোনালোকে জানেনে শিৱসাগৰত প্ৰতিষ্ঠিত হোৱা প্ৰথম ভাগ শিৱ মন্দিৰ ক'ত আছে? নমস্কাৰ, মই অভিজিত শইকীয়া আৰু মই জিমনি শইকীয়া। আমাৰ এই ঐতিহাসিক যাত্ৰাৰ দ্বিতীয়টো খণ্ডত আজি আপোনালোকক লৈ আহিছো জয়সাগৰত থকা প্ৰথমটো শিৱদৌল। এই মন্দিৰ ভাগৰ নাম হৈছে শ্ৰী শ্ৰী ৰংগনাথ মন্দিৰ। ১৩০৩ চনতে এই মন্দিৰ ভাগৰ প্ৰতিষ্ঠা আমাৰ আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই কৰিছিলে। আৰু এই মন্দিৰ ভাগ একে ৰাতিৰ ভিতৰতে মানে ২৪ ঘণ্টাৰ ভিতৰতে সাজি উলিওৱা হৈছিল। আৰু তো জাননে এই মন্দিৰ ভাগক মহামৃত্যুঞ্জয় মন্দিৰ বুলিও কোৱা যায়। মান্যতা আছে যে পবিত্ৰ মনেৰে এই মন্দিৰ ভাগত যদি কোনোবাই শৰাই আগবঢ়ায় ভক্তৰ মনোকামনা নিশ্চয় পূৰণ হয়। বিশেষকৈ যেতিয়া মানুহৰ গাত আই দেখা দিয়ে তেতিয়া শীতলা পূজাৰ বাবে সৰ্বধৰ্মৰ লোকে আহি ইয়াত সেৱা লয়। এই দৌলটো দেখিবলৈ বেছ আহল বহল হৈছে, কিন্তু ইয়াত কোনো ছবি নাই। ২৪ ঘণ্টাৰ ভিতৰত সজোৱাৰ কাৰণে কোনো ছবি নাই। সব দৌলতে ছবি আছে, কিন্তু ইয়াত নাই। এইজনাই হ'ল শিৱলিংগ দেই, তলত দেৱীৰ শক্তিপীঠ, ওপৰত এই সৰ্পৰ ফেনা ধৰি আছে। তেওঁ বৰ জাগ্ৰত, মনৰ যি কামনা কৰে কামনা সিদ্ধি কৰিব। আমাৰ এই ঐতিহাসিক যাত্ৰাৰ আগৰটো খণ্ডত আপোনালোকে যিদৰে মৰম সঁহাৰি জনালে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আশা কৰিছো আগৰটি খণ্ডৰ দৰে এইটো খণ্ড আপোনালোকে আঁকোৱালি ল'ব।